সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা আমি এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আয়োজন কৰোঁ। আজিও গতানুগতিক কাৰ্যনিৰ্বাহক সভাই আছিল। এই সভাত পৰৱৰ্তী দিনৰ ৰূপৰেখা অংকন কৰা হৈছে। বিশেষকৈ পৰহিলৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা 6 মাহ পূৰ হ'ব। গতিকে 6 মাহ উপলক্ষে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত তেখেতলৈ শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি অসমৰ ৰাইজৰ ছাত্ৰ সন্থাৰ যি সংকল্পক সেই দিনটোতে আমি পুনৰ দোহাৰিম। জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপাব, ৰাইজ ৰাজপথত থাকক বা নাথাকক, ৰাইজৰ বুকুত প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবে জ্বলি থকা জুইকুৰা যে নিৰ্বাপিত নহয় সেই কথাটো খাটাং। গতিকে 6টা মাহ পাৰ হৈ গ'ল। 6 মাহ উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি তেখেতলৈ পুনৰ এবাৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। তাৰ সমান্তৰালভাৱে ছাত্ৰ সন্থাই কিতাপৰ এটা প্ৰকল্প আমি হাতত লৈছোঁ। গোটেই প্ৰকল্পটো বিস্তৃতভাৱে আপোনালোকৰ আগত আমি বেলেগ এদিন প্ৰকাশ কৰিম। কিন্তু সেই প্ৰকল্পৰ সন্দৰ্ভত আজি আমি ইয়াত তাৰ ৰূপৰেখা অংকন কৰিছোঁ, কি ধৰণেৰে আমি আগবাঢ়িম। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী চলি আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ইয়াত বেলেগ সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ বা বেলেগ অনুষ্ঠান আয়োজনৰ বিশেষ পৰিৱেশ নোহোৱা হৈ গৈছিল। কিন্তু জন্ম শতবৰ্ষটো এইবাৰ পাৰ হৈ গ'লে আমি আকৌ দুনাই ঘূৰাই নাপাম। গতিকে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰে সৈতে সংগতি ৰাখি বহুকেইটা কাৰ্যসূচী আমি হাতত লৈছোঁ। সেইসমূহ পৰ্যায়ক্ৰমে আমি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। বিশেষকৈ আমি আপোনালোকক পূৰ্বতেও জনাইছিলোঁ যে ভূপেন হাজৰিকাদেৱৰ নিকট সান্নিধ্য লাভ কৰা 50গৰাকীতকৈও বেছি ব্যক্তিৰ সৈতে তেখেতসকলৰ লেখনিৰে সমৃদ্ধ ডক্টৰ ভূপেন হাজৰিকা বিষয়ক এখন গৱেষণা গ্ৰন্থৰ ছাত্ৰ সন্থাই পৰিকল্পনা কৰি আছোঁ। সেইখনৰ আজি ৰূপৰেখা অংকন কৰা হৈছে। সেইখন কি ধৰণেৰে আগবঢ়াই লৈ যোৱা হ'ব তাৰ বিস্তৃত কাৰ্যসূচী আমি প্ৰস্তুত কৰিছোঁ। একে সময়তে আজিৰ দিনটোত আমি পুনৰবাৰ ছাত্ৰ সন্থাৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে জিলা ছাত্ৰ সন্থাসমূহক কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ। আৰু নিৰ্বাচনৰ সময়ছোৱাত যাতে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ অৰাজনৈতিক চৰিত্ৰ প্ৰতিটো মুহূৰ্তত অক্ষুণ্ণ ৰাখি আগবাঢ়ি যায়, তাৰ প্ৰতি আমি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যসকলক অনুৰোধ জনাইছোঁ যাতে নিজ নিজ জিলা ছাত্ৰ সন্থাত এই বাৰ্তাটো কঢ়িয়াই লৈ যায় আৰু পৰৱৰ্তী সময়ত সংগঠনটোক শক্তিশালী কৰা যিকোনো ধৰণৰ কাৰ্যসূচীৰ বিষয়ে আপোনালোকৰ মাধ্যমেৰে আমি অৱগত কৰিম। এই প্ৰশ্নটোৰ কালি মই উত্তৰ দিছোঁৱেই। জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী। তেওঁৰ মৃত্যুৰ 6 মাহ পূৰ হ'বৰ হ'ল আৰু এই 6 মাহলৈকে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কোনো স্থায়ী কাম ৰাইজৰ চকুত পৰা নাই। এজাক বৰষুণত প্ৰাণৰ শিল্পীগৰাকীক তেখেতৰ লাখ লাখ গুণমুগ্ধই শ্ৰদ্ধা যাচিবলৈ তাত জ্বলোৱা বন্তিসমূহ, তাত জ্বলোৱা ধূপসমূহ, তেওঁলৈ যচা গামোচাসমূহ, ফুলসমূহ এজাক বৰষুণত উটি ভাহি যোৱাৰ পৰিৱেশটো অসমৰ মানুহে চাব নিবিচাৰে। আৰু এজাক বৰষুণত জুবিন ক্ষেত্ৰ উৱলি যাব ধৰা এই পৰিৱেশটো অসম চৰকাৰৰ এক অক্ষমনীয় অপৰাধ। এই কোনো অজুহাত, কোনো যুক্তিৰ জৰিয়তে এই অৱহেলাক, এই হেমাহিক, এই ব্যৰ্থতাৰ দায় তেওঁলোকে ঢাকিব নোৱাৰে। একে সময়তে জুবিন গাৰ্গৰ স্মৃতিক্ষেত্ৰখন নিৰ্মাণৰ কাৰণে এখন সমিতি গঠন কৰি দিয়া আমি সকলোৱে দেখিছিলোঁ। এতিয়া আজিৰ দিনটোত দেখিছোঁ তেওঁলোক তালৈ গৈছে। আমি নিশ্চিত যে এই সমিতিখনে খুব দায়িত্বশীলভাৱে নিজৰ কাম কাজ আগবঢ়াই লৈ গৈছে। তাত জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহ আছে, তেওঁৰ নিকটাত্মীয় আছে। কিন্তু কাম কাজনো কি আগবাঢ়ি আছে সেই বিষয়েও অসমৰ ৰাইজ অৱগত নহয়। গতিকে তেওঁলোকেও কাম কাজখিনি কি ধৰণেৰে আগবঢ়াইছে ৰাইজক যদি অলপ জনায়, ৰাইজ অলপ শান্তি পাব। কাৰণ সেই অৱস্থাত জুবিন ক্ষেত্ৰখন আমি কোনেও চাব নিবিচাৰোঁ। আমি মাত্ৰ চৰকাৰক এটা আহ্বান জনাইছোঁ যে এতিয়া নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ কাৰণে চৰকাৰ আছে নাই এই দুদুল্যমান পৰিস্থিতিত যাতে নিৰ্বাচনৰ ফলাফল পৰ্যন্ত এই বতাহ বৰষুণৰ মাজত জুবিন গাৰ্গক ৰাইজে আদৰ যচা ঠাইডোখৰ পৰিত্যক্ত হৈ নাথাকে, সেই ব্যৱস্থাটো কিন্তু চৰকাৰে কৰিব লাগিব। চৰকাৰে নিজেই কৰে, ইলেকশ্যন কমিশ্যনক লগাই কৰে, সাংস্কৃতিক বিভাগটো আছে সেই বিভাগৰ বিষয়ববীয়াক লগাই কৰে। জুবিন ক্ষেত্ৰ যেতিয়ালৈকে স্থায়ী নিৰ্মাণ আৰম্ভ নহয়, অন্ততঃ ৰাইজে আহি আদৰ শ্ৰদ্ধা যাচিব পৰা পৰিৱেশটো যাতে তাত অটুট থাকে সেই ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছোঁ।